প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল অসমী বিদ্যা মন্দিৰৰ অন্য এটা শিক্ষামূলক ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰত্যেক পৰীক্ষাতে আহি থকা ফকৰা যোজনাসমূহৰ ভাৱ সম্প্ৰসাৰণ কৰিবলৈ ওলাইছো। আমাৰ ফকৰা যোজনা সম্বন্ধিত ভিডিঅ'সমূহ আমি কেইবাটা ভাগত ভাগ কৰি বনাইছো। এইটো দ্বিতীয় ভাগ। অন্য ভাগকেইটাৰ কাৰণে তোমালোকে ডেছক্ৰিপশ্যন লিংকত প্লেলিষ্ট পাই যাবা, তাতে প্ৰয়োজনীয় ভাৱ সম্প্ৰসাৰণ কেইটা লিখি ল'ব পাৰিবা। তেন্তে আহা ভিডিঅ'টো আৰম্ভ কৰো। ৰাইজে নখ জোকাৰিলে নৈ বয়। ইয়াৰ উত্তৰ হৈছে উক্ত প্ৰবচন ফাঁকি হৈছে অসমীয়া সমাজত প্ৰচলিত হৈ অহা এষাৰি ফকৰা যোজনা। এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনো এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্ৰচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বোৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়, কিন্তু গোটেই ৰাইজ মিলি যদি কামটো আৰম্ভ কৰা হয়, নৈ এখন বোৱাই নিয়াটো একো টান কাম নহয়। ৰাইজৰ নখৰ আগৰ এটোপা এটোপা পানীৰে নৈ বোৱাব পৰা নিচিনাকৈ এপইচা দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ দৰে মহৎ কাৰ্যও অনায়াসে সম্পাদন কৰিব পাৰি। গতিকে উক্ত বাক্যটিৰে সন্মিলিত শক্তিৰ মহত্ব তথা ক্ষমতাৰ কথাকেই আঙুলিয়াই দিয়া হৈছে। ইয়াৰ পিছত আছে অতি ভক্তি চোৰৰ লক্ষণ। যে উক্ত প্ৰবচন ফাঁকি হৈছে অসমীয়া সমাজত প্ৰচলিত হৈ অহা এষাৰি ফকৰা যোজনা। মানুহৰ মনৰ গুপুত উদ্দেশ্য জনাটো বেছ টান কাম। কোনোবাই চৰম নিষ্ঠাৰে ভক্তি কৰি কোনো মানুহৰ প্ৰিয়পাত্ৰ হ'ব পাৰে আৰু তেনে স্বাভাৱিক ভক্তি প্ৰদৰ্শনে ব্যক্তিজনক বিশ্বাসপৰায়ণ তথা আদৰৰ কৰি তুলিব পাৰিব পাৰে। কিন্তু দুষ্ট উদ্দেশ্য মনত গুপুতে পুহি ৰাখি অতিমাত্ৰা ভক্তি নিষ্ঠা দেখুওৱাজনক চিনি পোৱা উচিত। বিশ্বাসভাজন তথা প্ৰিয় পাত্ৰ হৈ চুৰ কৰাৰ সুযোগ উলিয়াই ল'বলৈ অসৎ লোকে অতিমাত্ৰা ভক্তিভাৱ দেখুৱায়। গতিকে কোনোবাই অতিমাত্ৰা ভক্তিপৰায়ণ হৈ দেখুৱাব খুজিলে তেওঁক সহজে বিশ্বাসত লোৱা উচিত নহয়। প্ৰতিটো কামতে সীমাৰ মাজত থকা জনকে স্বাভাৱিকভাৱে বিশ্বাস কৰিব লাগে। দুষ্ট বা চোৰ স্বভাৱৰ লোকে সদায় নিজৰ কু অভিসন্ধি চৰিতাৰ্থ কৰিবলৈ অতিমাত্ৰা বিশ্বাসভাজন হৈ দেখুৱাই ভাল মানুহৰ কাষ চাপিব পাৰে। সেয়েহে অতিমাত্ৰা ভক্তিপৰায়ণ নিষ্ঠাৱান হৈ দেখুওৱা ব্যক্তিসকলৰ প্ৰতি সজাগ হৈ থকাই ভাল। ইয়াৰ পিছত আছে আপোন ভালেই জগত ভাল। যে উক্ত প্ৰবচন ফাঁকি হৈছে অসমীয়া সমাজত প্ৰচলিত হৈ অহা এষাৰি ফকৰা যোজনা। এজন ভাল ব্যক্তিয়ে নিজৰ জ্ঞানৰ বলতে তেওঁৰ পাৰিপাৰ্শ্বিকতাক ভাল কৰি ৰাখিব পাৰে। সৎ ব্যক্তিৰ লগত আনেও সৎ হৈ চলিবলৈ বাধ্য হয়। আনৰ অহিত চিন্তা নকৰা, অন্যায় নকৰা নম্ৰ ব্যক্তি এগৰাকীক বেলেগে অপকাৰ নকৰে, বৰং আনৰ উপকাৰ কৰা মিষ্টভাষী উপযোগী মানুহ এজনৰ বিপদৰ সময়তো তেওঁৰ ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱে তেওঁলৈ সহায়ৰ হাতহে আগবঢ়ায়। এনেদৰে ভাল ব্যক্তি এজনৰ কাৰণে গোটেই জগতখনেই ভাল হৈ পৰে। ঠিক তেনেদৰে বেয়া লোকৰ ক্ষেত্ৰত পৃথিৱীৰ আটাই বেয়া হৈ পৰে। গতিকে নিজে ভাল হৈ থকাটোৱে সকলোতকৈ ভাল কাম। আনৰ ওপৰত দোষ জাপি নিজকে সাঙুৰি লোৱা উচিত নহয়। নিজৰ চৰিত্ৰৰ ওপৰতে ভাল বেয়া নিৰ্ভৰ কৰে। নিজৰ চাৰিত্ৰিক দৃঢ়তাৰ বলতে সামাজিক পৰিৱেশত ভাল জীৱন যাপন কৰিব পাৰি। ইয়াৰ পিছত আছে আয় চাই ব্যয় কৰিবা। উক্ত প্ৰবচন ফাঁকি হৈছে অসমীয়া সমাজত প্ৰচলিত হৈ অহা এষাৰি ফকৰা যোজনা। মানুহে খৰচ পাতি কৰাৰ বেলিকা নিজৰ পৰ্যাপ্ত উপাৰ্জনৰ কথা ভাবি চাব লাগে। নিজৰ আয়তকৈ বেছিকৈ খৰচ কৰাজনে কেতিয়াও সঞ্চয় কৰিবই নোৱাৰে, বৰং ঋণতহে পোত যাবলৈ বাধ্য হয়। বেছিকৈ উপাৰ্জন কৰা লোক এজনে বেছিকৈ খৰচ কৰিব পাৰে। প্ৰাথমিক প্ৰয়োজনীয় সা-সামগ্ৰী কিনা, সাধাৰণ বজাৰ পাতি কৰাৰ উপৰি তেওঁলোকে বিলাসী সামগ্ৰী আদি কিনি এক বিলাসী জীৱন কটাব পাৰে। কিন্তু কম উপাৰ্জনৰ লোকে তেওঁৰ উপাৰ্জনৰ জোখাৰে সামৰিব পৰাকৈহে খৰচ পাতি কৰিব পাৰে। গতিকে তেনে লোক ধন ব্যয় কৰাৰ বেলিকা সাৱধানী আৰু মিতব্যয়ী হোৱা উচিত। ইয়াৰ পিছৰ ভাগ সম্প্ৰসাৰণটো হৈছে দুখ কৰিলেহে মুখ ভৰে। উত্তৰ: সুচল জীৱন যাপন কৰিবলৈ হলে দুখ কষ্ট যাতনা সহ্য কৰিবই লাগিব। দুখ কষ্ট কৰি খেতি বাতি কৰিলেহে খেতিৰ পৰা পেটৰ ভাতমুঠি আহিব। সেইখিনি কষ্ট শ্ৰম সহিব নোৱাৰিলে ভোকে পিয়াহে মৰিব লাগিব। এনেদৰে কেতিয়াও পেট নভৰে, অৰ্থাৎ ইয়াৰ জৰিয়তেও শ্ৰমৰে মৰ্যাদাৰ কথা ক'ব বিচৰা হৈছে। পৰিশ্ৰমৰ বেলিকা ই সদায় পীড়াদায়ক। শ্ৰম কৰি কোনেও সুখ নাপায়, কিন্তু এইখিনি দুখ মানি ল'বই লাগিব যদিহে কামত সফলতা লাভ কৰিব বিচৰা হয়। গতিকে পৰিশ্ৰম, কষ্ট স্বীকাৰ কৰি কৰ্মত লাগি থাকিলেহে উদ্দেশ্য পূৰণ হয়। নিজৰ মনৰ হেঁপাহৰ বিৰুদ্ধে গৈও দুখ মনেৰে ধৈৰ্য ধৰি পঢ়া শুনাত লাগি থকা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফলৰ বেলিকা মুখত সন্তুষ্টিৰ হাঁহি মাৰিব পাৰে। সাফল্যৰ আনন্দই তেওঁলোকৰ মন ভৰাই তোলে। প্ৰিয় শিক্ষাৰ্থীসকল, এইটো ভিডিঅ'ত এই 5টা ভাৱ সম্প্ৰসাৰণ তোমালোকলৈ আগবঢ়ালোঁ। অন্যান্য ভাৱ সম্প্ৰসাৰণৰ কাৰণে ডেছক্ৰিপশ্যনত গৈ প্লেলিষ্ট চেক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা অন্যান্য ভিডিঅ'ৰ কাৰণে। ধন্যবাদ।